সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত শতক তেওঁৰ লক্ষ্য ২৬ বছৰ বয়সত জন্ম দিলে ২২ জন সন্তানক চেৰগেছিৰ নামত বছৰেকীয়া খৰচ প্ৰায় ১,৪০ লাখ সন্তান চোৱা চিতাৰ বাবে ১৬ গৰাকী ধাত্ৰী যাৰ বছৰেকীয়া ব্যয় প্ৰায় ৬৮ লাখ নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান ফেচ অফ দ্য ডে এগৰাকী মহিলাগৰাকীৰ সপোন আন মহিলাতকৈ পৃথক আৰু অনন্য কাৰণ মহিলাগৰাকীৰ ইচ্ছা ১০০ জন সন্তানৰ মাতৃ হোৱাৰ এগৰাকী মহিলাই গৰ্ভাৱস্থাই বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক অসুবিধাৰ সৃষ্টি কৰে প্ৰসৱৰ পাছত মাতৃৰ দায়িত্ব আৰু অধিক বাঢ়ি যায় যাৰ বাবে বৰ্তমান সময়ত বহু মহিলাই এটা সন্তান জন্ম দিয়াৰ পথ বাছি লৈছে কিন্তু এইটো জানি আচৰিত হ'ব যে এগৰাকী ২৬ বছৰীয়া ৰাছিয়ান মহিলা ক্ৰিষ্টিনা অৰ্ষ্টাকে ২২ জন সন্তানৰ মাতৃ হোৱাৰ কৃতিত্ব লাভ কৰিছে ৰাছিয়াৰ ২৬ বছৰীয়া ক্ৰিষ্টিনা অৰ্ষ্টাৰ্ক নামৰ মহিলাগৰাকীৰ জন্ম জৰ্জিয়াত আপুনি হয়তো ভাবিছে যে ২৬ বছৰীয়া এগৰাকী মহিলাৰ ২২টা সন্তান জন্ম দিয়াটো কেনেকৈ সম্ভৱ প্ৰকৃততে ক্ৰিষ্টিনাৰ ডাঙৰ কন্যা ৮ বছৰীয়া ভিক্টোৰিয়াৰ স্বাভাৱিকতেই গৰ্ভধাৰণ হৈছিল কিন্তু পাছৰ ২১ জন সন্তানৰ সকলোবোৰেই চেৰগেছিৰ জৰিয়তেহে জন্ম লাভ কৰিছিল ইয়াৰে ২০২০ চনত ২০ জন সন্তানে জন্ম লাভ কৰিছিল ২০২১ চনত পৰিয়ালটোৱে তেওঁলোকৰ সৰু কন্যা অলিভিয়াক এই পৃথিৱীলৈ আদৰণি জনায় ক্ৰিষ্টিনাই নিজৰ স্বামীৰ সহযোগত মুঠ ১০৫ জন সন্তান জন্ম দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে উল্লেখ্য যে তেওঁৰ স্বামী ৫৮ বছৰীয়া গালিব অৰ্ষ্টাকে তেওঁতকৈ ৩২ বছৰ ডাঙৰ আৰু তেওঁৰ এখন ব্যক্তিগত ৰেষ্টুৰেণ্ট আছে চলিত বৰ্ষৰ আৰম্ভণিতে গালিবক অবৈধ ড্ৰাগছ ক্ৰয় আৰু ৰখাৰ অভিযোগত ৮ বছৰৰ কাৰাদণ্ড বিহা হয় কিন্তু কাৰাগাৰত ৰুদ্ধ হৈ থকা স্বামীয়ে এই চাৰগেছিৰ প্ৰক্ৰিয়া বাহাল ৰাখে নিজৰ অৰ্থৰ সহায়ত চাৰগেছিৰ জৰিয়তে নিজৰ পৰিয়াল সম্প্ৰসাৰণ তেওঁলোকৰ পৰিয়ালে ইতিমধ্যে কৰি আহিছে দ্য ছান ফেবুলাছ মেগাজিনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে যে ২০২০ চনৰ পৰা ২০২১ চনৰ ভিতৰত তেওঁলোকৰ প্ৰায় ১,৪০ লাখ টকা চাৰগেছিৰ বাবদ ব্যয় হৈছে ইতিমধ্যে তেওঁলোকৰ ঘৰত এসময়ত একেলগে ১৬ গৰাকী ধাত্ৰী আছিল আৰু তেওঁলোকৰ মুঠ বছৰেকীয়া ব্যয় প্ৰায় ৬৮ লাখ